মহাজোঁটক ৰোধ কৰাৰ বাবে নতুন সমীকৰণ বিজেপিৰ সমীকৰণে আউল লগাইছে আঞ্চলিক দল অসম গণ পৰিষদৰ আসনৰ হিচাপত অগপ দলে বিজেপিক এৰি দিব লাগিব 8খন আসন। এই 8খন আসনৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বৰহমপুৰ সমষ্টিও। লক্ষ্য বিৰোধীৰ মহাজোঁটক ৰোধ কৰাৰ বাবে বিজেপিৰ নতুন সমীকৰণ। বিজেপিৰ সমীকৰণে আউল লগাইছে আঞ্চলিক দল অসম গণ পৰিষদৰ হিচাপত। বিজেপিয়ে অগপৰ পৰা বিচাৰিছে বিধায়ক থকা 8-9টা সমষ্টি। তাৰ বিপৰীতে বিজেপিয়েও অগপক এৰি দিব বিচাৰিছে 6টা সমষ্টি। বিজেপি আৰু অগপৰ সমষ্টি ৰদ বদলৰ এই অংকত অস্তিত্বৰ সংকটত গণ পৰিষদ দল। শাসকীয় মিত্ৰজোঁটৰ অংকত লাগিছে আউল। বিজেপি অগপৰ সমষ্টি ৰদ বদল হ'ব। দাস বিবান্তাত হৈ গ'ল দুয়ো দলৰ শীৰ্ষ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক। অগপই এৰিব লাগিব দেৰগাঁও, নাহৰকটীয়া, লখিমপুৰ, তেজপুৰ, বৰহমপুৰ, কমলপুৰ, তিয়ক আৰু পাটাচাৰকুছি সমষ্টি। বিনিময়ত পাব চাবুৱা, ৰহা, বটদ্ৰৱা, বিশ্বনাথ, হাজো আৰু পলাশবাৰী সমষ্টি। সমষ্টিৰ ৰদ বদলক লৈ অগপৰ অভ্যন্তৰত তীব্ৰ অসন্তুষ্টি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বৰহমপুৰ বিজেপিক এৰি দিব অগপই। অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়েও হেৰুৱাব সমষ্টি। প্ৰাক্তন মন্ত্ৰী উৎপল দত্তৰ সমষ্টি বিজেপিক এৰি দিব অগপই। পশ্চিম গুৱাহাটী সমষ্টিটো আছে বিজেপিৰ চকু। শাসকীয় মিত্ৰজোঁটৰ সূত্ৰৰ মতে সমষ্টিৰ ৰদ বদলক লৈ এই পৰ্যন্ত বিজেপি অগপৰ মাজত দুইলানি আলোচনা অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ অতিথিশালা আৰু দাস বিবান্তাৰ সভাত হয় এই আলোচনা। 1985 চনৰ পৰা এই পৰ্যন্ত 7টা নিৰ্বাচনত প্ৰথমে গিৰিন বৰুৱা আৰু পিছত 6বাৰ প্ৰফুল্ল কুমাৰ মহন্ত জয়ী হোৱা বৰহমপুৰ সমষ্টিৰ লগতে এই পৰ্যন্ত 5বাৰকৈ জয়ী হোৱা তেজপুৰ, লখিমপুৰ সমষ্টি এৰি দিব বিচৰাক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে তৃণমূল পৰ্যায়ত। এনে আত্মঘাতী সিদ্ধান্তই অগপলৈ বিপদ মাতি আনিব বুলি কয় দলটোৰ তৃণমূল নেতা কৰ্মীয়ে। আসন এৰি দিয়াক লৈ আলোচনা হৈছে যদিও চূড়ান্ত ঘোষণা হোৱা নাই। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিছন 100 সফল কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। আনকি মিত্ৰজোঁটৰ নিত্য নতুন ফৰ্মুলা উদ্ভাৱনত ব্ৰতী হৈছে বিজেপি মিত্ৰজোঁট। এইবাৰৰ নিৰ্বাচনত একাংশ সমষ্টিত বিজেপিৰ প্ৰতীকত খেলিব অগপ প্ৰাৰ্থীয়ে। তাৰ বিপৰীতে অগপৰ প্ৰতীকত খেলিব বিজেপি প্ৰাৰ্থীয়ে। আচৰিত যেন লাগিলেও এনে ধৰণৰ ফৰ্মুলাই বাছি উলিয়াইছে বিজেপি মিত্ৰজোঁটে। কংগ্ৰেছ আৰু AIUDF মিত্ৰতাত আবদ্ধ হোৱাৰ পাছত এনে ফৰ্মুলা ল'বলৈ বাধ্য হৈ পৰিছে শাসকীয় দলটো। ৰাজ্যৰ 5ৰ পৰা 10টা সমষ্টিত এই ফৰ্মুলা প্ৰয়োগ কৰিব বিজেপি মিত্ৰজোঁটে, কিয়নো দলটোৱে ইতিমধ্যে মিছন 100 ঘোষণা কৰিছে। ৰাজ্যত এনে কিছু সমষ্টি আছে য'ত জনগাঁথনিৰ ফালৰ পৰা বিজেপি জয়ী হোৱাটো সহজসাধ্য নহয়। তেনে একাংশ সমষ্টিত বিজেপিৰ 2-এজন নেতাই তৃণমূলত যথেষ্ট সক্ৰিয়তাৰে কাম কাজ চলাই আছে। সেই নেতাসকলক অগপৰ প্ৰতীকত জয়ী কৰাই অনাৰ থল আছে। একেদৰে অগপৰো তেনে একাংশক বিজেপিৰ প্ৰতীকত জয়ী কৰাই অনা হ'ব। তেতিয়া বিজেপিৰ মিছন 100 সহজসাধ্য হৈ পৰিব। অৱশ্যে এই সকলো এতিয়াও আলোচনাৰ পৰ্যায়তে আছে। আসন ভাগ বাটোৱাৰাৰ সময়তহে সকলো কথা চূড়ান্ত হ'ব। বিচাৰিলে মিত্ৰদল অসম গণ পৰিষদক 40টা সমষ্টি এৰি নিদিয়ে বিজেপিয়ে। সাংসদ দিলীপ শইকীয়াৰ পিছত এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, যদি অগপই 40খন আসনত আকুৰগোজ হৈ থাকে তেনেহ'লে কেইখনমান আসনত বুজাপৰা হোৱাৰ বিপৰীতে আন আসনসমূহত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এইটো অগপ দলৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে যদি 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে তেতিয়াহ'লেতো বন্ধুত্বমূলক হ'ব আৰু আমাৰ কোনো অসুবিধা নাই। 40খনো তেওঁলোকে কৰিব পাৰে, তেতিয়া কিন্তু বিভিন্ন জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। আদাৰৱাইজ আমি অসমৰ বৰ্তমান ৰিয়েলিটি আৰু ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি গণ পৰিষদ দলৰ মান মৰ্যাদা তেওঁলোকৰ ইতিহাসক সন্মান জনাই তেওঁলোকক যিখিনি সিট আমি আগবঢ়াব লাগে
মিলা মিছাৰ মাজেৰে আমি আগবঢ়াম কিন্তু তেওঁলোকে যদি কয় যে আগতে আমি 40টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিম তেতিয়াহ'লে মই ভাবো যে মিনিমাম এটা সিটত আমাৰ ঐক্যমত হ'ব বাকি সিটবিলাকত বন্ধুত্বপূৰ্ণ হ'ব আমি উঠিবতো হাক নিদিওঁ কাৰণ উঠিব খুজিলে আমি কিয় মানা কৰিম মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন কৌশলেৰে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত কোনোৱে যদি বিশাল ৰাজহুৱা সভা আহ্বান কৰিছে কোনোৱে আকৌ কৰিছে বিশাল বাইক ৰেলী আন কোনোৱে কৰিছে ৰোড শ্ব' একাংশই আকৌ কৰিছে পদযাত্ৰা বুধবাৰে নাৰেংগীৰ পৰা পানীখাইটিলৈ প্ৰায় 7 কিলোমিটাৰ পথছোৱাত 5 শতাধিক সমৰ্থকৰ সৈতে পদযাত্ৰাত অংশ ল'লে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাসে পদযাত্ৰাত অংশ লৈ বিগত 35 বছৰত দুই বৰাই দিছপুৰবাসীক মিছা আশ্বাস প্ৰদান কৰিলে বুলিও মন্তব্য কৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে গতিকে এইবাৰ জয়ন্ত কুমাৰ দাসে নিৰ্বাচনত টিকট পাবই আৰু দিছপুৰবাসীৰ আশীষ লৈ দিছপুৰক নৰূপত সজাই তুলিব বুলিও তেওঁ উল্লেখ কৰে মুঠৰ ওপৰত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে উঠি পৰি লাগিছে সকলো ৰাজনৈতিক দলৰ নেতা পালি নেতা আজি আমি নাৰেংগীৰ পৰা পানীখাইটিলৈ 7 কিলোমিটাৰ আজি পদযাত্ৰা কৰিলোঁ মই যথেষ্ট উৎসাহী যে আমাৰ আই মাতৃ বিশেষকৈ ইমান সহযোগ কৰিছে আৰু ইমান দূৰ কষ্ট কৰি আহিছে বিৰাট ভাল লাগিছে আৰু আনন্দক যি নিৰ্বাচন আছে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ দিছপুৰৰ পৰা আৰু এইবাৰ মই 100% আশাবাদী যে আমাৰ নেতৃত্ব এইবাৰ মোক এবাৰ সৰুক্ষেত্ৰী সমষ্টিত চকু পৰিছে মিত্ৰজোঁটৰ দল এআইডিএফৰ মুৰব্বী আজমলৰ যিকোনো মূল্যৰ বিনিময়ত কংগ্ৰেছৰ জাকিৰ হুছেইন সিকদাৰৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টি লাগে বদৰুদ্দিন আজমলক এক প্ৰকাৰ সৰুক্ষেত্ৰী সমষ্টিত মীনাক্ষী ৰহমানক দলটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিভিন্ন স্থানত ৰাজহুৱা ঘোষণাও কৰি গৈছে আজমলে ইয়াকে লৈ মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু এআইডিএফৰ মাজত সৃষ্টি হৈছে শক্তি প্ৰদৰ্শনৰ ৰাজনীতি এটা দলে আনটো দলক চেৰ পেলাবলৈ ইখনৰ পিছত সিখন সমাৱেশ সভা সমিতি পাতি এক প্ৰকাৰ দুয়োটা দলে চলাই আছে ব্যাপক সাংগঠনিক প্ৰচাৰ 2016 চনত এআইডিএফৰ হাতৰ পৰা সৰুক্ষেত্ৰী সমষ্টি কংগ্ৰেছৰ দখললৈ আনিছিল জাকিৰ হুছেইন সিকদাৰে ইফালে 21ৰ নিৰ্বাচনত যদিহে কংগ্ৰেছ আৰু এআইডিএফ দুয়োটা দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় তেন্তে নিশ্চিতভাৱে সৰুক্ষেত্ৰীত মহাজোঁটৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰী লাভৱান হোৱাৰ সম্ভাৱনা আছে ইপিনে নৱগঠিত ৰাইজৰ দলেও সৰুক্ষেত্ৰীত সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে আৰু অভিনেত্ৰী জেৰিফা ৱাহিদক প্ৰাৰ্থী প্ৰক্ষেপৰ চৰ্চা চলি আছে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে সমষ্টিটোৰ সংখ্যালঘু ভোটৰ ওপৰত প্ৰভাৱ পৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আসলতে যদি আপোনাৰ ইউডিএফৰ পৰাও প্ৰাৰ্থী দিয়ে কংগ্ৰেছৰ পৰাও প্ৰাৰ্থী দিয়ে তেনেস্থলত এনেকুৱা এটা পৰ্যায় আহিব যি পৰ্যায়ত কোনে জিতিব কোনে হাৰিব এই কথাটো সহজতে ক'ব পৰা নাযায় এই সমষ্টিটোত আসলে ট্ৰায়াঙ্গল ফাইট হ'ব এটা হ'ল ইউডিএফ কংগ্ৰেছ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে শোণিতপুৰৰ গৰুডুবাত চুটি পাহাৰত থকা হৰগৌৰী দেৱালয়লৈ বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ কবলত পৰিছে ইতিহাস প্ৰসিদ্ধ হৰগৌৰী দেৱালয়খন খহনীয়াৰ ফলত বাৰিষা দেৱালয়খনলৈ যোৱা পথছোৱা বন্ধ হৈ পৰে কিয়নো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰতিৰোধ নকৰাৰ ফলত পথছোৱা জলমগ্ন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ভগৱান শিৱ আৰু পাৰ্বতীৰ একেটা স্থানতে থকা মন্দিৰ দেশৰ ভিতৰতে একমাত্ৰ এই দেৱালয়খনলৈ আহিলে সকলোৰে মনোকামনা পূৰ্ণ হয় বুলি এক লোকবিশ্বাসো আছে শোণিতপুৰৰ গৰুডুবাৰ পৰা এই বিশেষ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকৰ বাবে আৰু আমাৰ সতীৰ্থ হৰেণ ভূমিজৰ এক ৰিপৰ্ট আছে আগবঢ়াইছোঁ হয় সংকটৰ গৰাহত শোণিতপুৰ জিলাৰ বৰচলাৰ যি গৰুডুবা স্থিত ঐতিহাসিক হৰগৌৰী দেৱালয়টি গৰুডুবাৰ যি চুটি পাহাৰত অৱস্থিত ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে এই হৰগৌৰী দেৱালয়টো কিন্তু বিগত কেইবা বছৰ ধৰি এই হৰগৌৰী দেৱালয়টো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে যাৰ ফলত আচলতে এই দেৱালয়টো সম্প্ৰতি সংকটৰ গৰাহত পৰিছে কাৰণ ইয়াৰ যি অন্যতম পথ এই দেৱালয়লৈ অহা পথটো সম্প্ৰতি খহনীয়াৰ কবলত পৰিছে ব্ৰহ্মপুত্ৰ গাতে লাগি আছে এতিয়া এই দেৱালয়টোৰ আৰু আগন্তুক বাৰিষাত হয়তো এই দেৱালয়টোৰ এক গভীৰ সংকটত পৰিব কাৰণ গৰাখহনীয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই অঞ্চলটোত আমি দেখুৱাইছোঁ এয়া হৈছে গৰুডুবাৰ দৃশ্য ব্ৰহ্মপুত্ৰই আচলতে এই দেৱালয়টোক এনেধৰণে খহনীয়াৰ কবলত পৰিছে
কিন্তু চৰকাৰ প্ৰশাসনে আচলতে এই দেৱালয়টো ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে এই দেৱালয়টো, আৰু বাৰিষা হ'লে আচলতে এই দেৱালয়লৈ অহা যথেষ্ট কষ্টৰ সন্মুখীন হয়, কাৰণ ব্ৰহ্মপুত্ৰৰ পানী আচলতে চৌদিশে জলমগ্ন হৈ পৰে। এনেধৰণে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াই আচলতে এই দেৱালয়টোৰ লৈ ভাবুকি কঢ়িয়াই আনিছে। দেখুৱাই আছোঁ আমি সমগ্ৰ দৃশ্য, এনেধৰণে ব্ৰহ্মপুত্ৰই আচলতে যি গৰুডুবা স্থিত যি ঐতিহাসিক হৰগৌৰী দেৱালয়লৈ এনেধৰণে সংকট নমাই আনিছে গৰাখহনীয়াই। আমি কথা পাতিম এই যি দেৱালয়লৈ যি পূজাৰী আছে পূজাৰীৰ সৈতে। কওকচোন কেনেধৰণে কি হৈছে ইয়াতে? ইয়াত বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ যোনটো গৰাখহনীয়া আৰু বানপানী প্ৰতি বছৰে ইয়াত অসুবিধা সৃষ্টি কৰে। আৰু বিশেষকৈ মন্দিৰটো অতি প্ৰাচীন মন্দিৰ, হৰগৌৰী দেৱালয়, শিৱা আৰু পাৰ্বতী থকা মন্দিৰ এইটো। ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, কিন্তু বাৰিষা কালত আপুনি যোনটো ব্ৰহ্মপুত্ৰ নদী কাষতে আছে, আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিহেতু গৰাখহনীয়া বৃদ্ধি পাইছে এই যোৱা বছৰৰ পৰা, আৰু এই বছৰ যদি এনেকৈ গৰাখহনীয়া হয়, এই যোনটো মন্দিৰৰ যোনটো অহা গুৰুত্বপূৰ্ণ যোনটো এটাই পথ আছে, সেই পথটো এতিয়া লৈ যাব, নাইকিয়া হ'ব। আৰু যোন মন্দিৰ আছে যদি এনেকৈ গৰাখহনীয়া হয়, সেই মন্দিৰটো আপোনাৰ নদীৰ ব্ৰহ্মপুত্ৰৰ মাজত থাকিব। আৰু মই অনুৰোধ জনাইছোঁ চৰকাৰক, জিলা প্ৰশাসনক, বিধায়কগৰাকীক অনুৰোধ জনাইছোঁ যাতে এই মন্দিৰৰ যোনটো অহা গুৰুত্বপূৰ্ণ পথ যদি ইয়াক আপোনাৰ যদি চৰকাৰে গুৰুত্ব দিয়ে তেনেহ'লে এই ৰাস্তাটো বচাব পৰা যায়। যদি চৰকাৰে গুৰুত্ব নিদিয়ে, কিন্তু এই যোনটো প্ৰাচীন মন্দিৰ, সেই মন্দিৰটো আপোনাৰ অহা ভক্তসকল অহাৰ কিন্তু বাধা হৈ যাব। হয়, নিশ্চয়কৈ অতি প্ৰাচীন মন্দিৰ শোণিতপুৰ জিলাৰ বৰচলাৰ যি ঐতিহাসিক হৰগৌৰী দেৱালয়, সেই দেৱালয়টো আচলতে এতিয়া এনেধৰণে খহনীয়াৰ কবলত পৰিছে। আমি দেখুৱাই আছোঁ ইয়াৰ যি গুৰুত্বপূৰ্ণ মূল পথ, এই মূল পথটো এনেধৰণে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে, আৰু হৰগৌৰী দেৱালয়টো আচলতে খহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে। ভিন্ন প্ৰান্তত এতিয়াও যাতায়াতৰ নামত জমৰ যাতনা ভুগিব লগা হৈছে জনসাধাৰণে। চিৰাঙৰ কাজলগাঁৱত পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে ৰাইজক। 2016 চনতে পদ্মপুৰৰ পৰা বিলাসপুৰলৈ যোৱা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী চন্দন ব্ৰহ্মই। আধাৰশিলা স্থাপনৰ 5 বছৰৰ পিছতো পথটো পকীকৰণ হৈ নুঠিল। পথৰ ওপৰত প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ ফলত বাৰিষা কালত বহু কষ্টৰে যাতায়াত কৰিব লগা হয় অঞ্চলটোৰ ৰাইজে। জৰাজীৰ্ণ পথটোৰে পশ্চিম এংকৰবাৰী, বিলাসপুৰ, পশ্চিম বিলাসপুৰ, হাছৰাওবাৰীকে ধৰি প্ৰায় 5-6খন গাঁৱৰ ৰাইজে দৈনিক অহা যোৱা কৰে। স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মক কেইবাবাৰো নিবেদন কৰাৰ পিছতো পথছোৱা পকীকৰণ হৈ নুঠাত ক্ষোভ উজাৰিছে ৰাইজে। ৰাস্তা মানে একো কাম কৰা হোৱা নাই, তাৰ কাৰণে আমি খুব দুখিত। আৰু চন্দন ব্ৰহ্মক আমি মানে সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা মিছলীয়া মানে মানুহ থাকিব নালাগে, আৰু এনেকুৱা ৰাইজৰ মাজত অকল আধাৰশিলা স্থাপন কৰি জাগাই আধাৰশিলা স্থাপন কৰি কাম নকৰি পেলাই ৰাইজৰ মাজত ইলেকশ্যনৰ আগে ভোট বুটলিবলৈ আহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অঘটন। গড়ৰ আক্ৰমণত নিহত আন এজন বনকৰ্মী। নিহত বনকৰ্মীজন টিপু চাহু। কহৰা বনাঞ্চলত কৰ্তব্যৰত অৱস্থাত আছিল বনকৰ্মীজন। কহৰাৰ পহুবিল বন শিবিৰ এলেকাত এই ঘটনাটো সংঘটিত হয়। চলিত বৰ্ষত গড়ৰ আক্ৰমণত এই পৰ্যন্ত নিহত হৈছে 2জন বনকৰ্মী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এই অঘটন সংঘটিত হৈছে। গড়ৰ আক্ৰমণত নিহত হৈছে আন এজন বনকৰ্মী। নিহত বনকৰ্মীজন টিপু চাহু। কহৰা বনাঞ্চলত কৰ্তব্যৰ অৱস্থাত তেওঁ আছিল, আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হয়। কহৰাৰ পহুবিল বন শিবিৰ এলেকাত সংঘটিত হয় ঘটনাটো। চলিত বৰ্ষত গড়ৰ আক্ৰমণত এই পৰ্যন্ত নিহত হৈছে কাজিৰঙাৰ 2জনকৈ বনকৰ্মী। মিত্ৰতা সন্দৰ্ভত BPFৰে যোগাত্মক দিশত আগবাঢ়িছে অসম জাতীয় পৰিষদৰ আলোচনা। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। কা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক সন্দেহজনক আখ্যা দিছে লুৰিণজ্যোতিয়ে। যিহেতু BPFৰ সৈতে মিত্ৰতাক লৈ আলোচনা চলি আছে, ইতিমধ্যে তেওঁলোকৰ মিত্ৰতা সম্পন্ন হৈছে ৰাইজৰ দল আৰু ASDCৰ সৈতে, আৰু এতিয়া BPFৰ সৈতেও তেওঁলোকে হয়তো অতি শীঘ্ৰে মিত্ৰতা কৰিব পাৰে। কিন্তু BPFে কিছুমান চৰ্ত বান্ধি দিয়া বুলি এটা খবৰ ওলাইছিল। অৱশ্যে এতিয়া সদৰ্থকভাৱে মন্তব্য প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। BPFৰ লগত কিমান হেৰি আছে, সম্ভাৱনা আছে আপোনালোকৰ এলায়েন্সৰ? কিমান কথা চলি আছে, খুব সোনকালে সিদ্ধান্ত। আজি আপুনি ইয়াতে এটা কথা কৈছে যে বদৰুদ্দিন কৰিছোঁ সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত সদায় ইউনিটি আছে, মিলন আছে, মিটিং পইণ্ট এটা আছে। এটা জেগাত গৈ তেওঁলোক মিলি যায়। সেইকাৰণে কাৰ বিৰোধিতা কৰি ভোট দিব পৰা নাই বদৰুদ্দিন আজমল ডাঙৰীয়া? কিয় নাই পৰা? কিয় তেওঁলোকে একেলগে BJP আৰু AIDFে মিলি তেওঁলোকে ZPC চলাইছে? সম্পৰ্ক আছে তেওঁলোকৰ। BJP
এবাৰ গৃহ সমষ্টিতে অস্বস্তিত পৰিল মন্ত্ৰী অতুল বৰা গৃহ সমষ্টিত অতুল বৰাৰ সন্মুখত মহিলাৰ ক্ষোভ মঞ্চতে অপ্ৰস্তুত কৃষিমন্ত্ৰী বৰা কিন্তু কিয় মঞ্চত অতুল বৰা সন্মুখত ককৰ্থনা এক অস্বস্তিকৰ পৰিৱেশৰ সাক্ষী মন্ত্ৰী অতুল বৰা মন্ত্ৰীৰ সন্মুখত বঞ্চিত মহিলাৰ ক্ষোভ অভাৱ অভিযোগ কিছুমান আমাৰ আছে বহুতেই আছে সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ আৰু সেইখিনি পূৰাম বুলি তেখেতে প্ৰতিশ্ৰুতিবদ্ধ কিমান পূৰাই আৰু তেখেতে জানিব মন্ত্ৰীক লক্ষ্য কৰিও বাক্যবান ক্ষোভিত মহিলাৰ ক্ষোভিত মহিলাক পতিয়ন দিয়াৰ বাৰম্বাৰ চেষ্টা মন্ত্ৰীগৰাকীৰ মন্ত্ৰীগৰাকীয়েও বাধ্য হৈ শুনিলে ক্ষোভিত অংগনবাড়ী ছুপাৰভাইজাৰৰ পৰা আৰম্ভ কৰি আশাকৰ্মী সহায়িকাৰ অভাৱ অভিযোগৰ দলিল বোকাখাটৰ কেন্দ্ৰীয় বিহুতলীত মহকুমা প্ৰশাসনৰ উদ্যোগত সমাজ কল্যাণ বিভাগ চিকিৎসা বিভাগ আৰু অসম গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মী সহায়িকাৰ সৈতে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অভিযোগ শুনিবলৈ গৈ এইদৰে খুব ককৰ্থনাৰ সন্মুখীন হ'ল মন্ত্ৰীগৰাকী বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ বটদ্ৰৱাত ব্যাপক প্ৰস্তুতি 25 ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰিবলৈ 25 ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থানত উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বটদ্ৰৱালৈ আগবঢ়াইছে 188 কোটি টকা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে বটদ্ৰৱাত ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিটো কামৰ বুজ লৈছে স্থানীয় বিধায়িকা আঙুলতা ডেকাই অহা 25 তাৰিখে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী চৌধুৰী অমিত শ্বাহ ডাঙৰীয়া বটদ্ৰৱালৈ আহিব আৰু বটদ্ৰৱাত তেখেতে প্ৰথমতে আমাৰ থানলৈ আহি গুৰুজনাৰ যি আধ্যাত্মিক যিধৰণে আমাৰ যিখিনি আমাৰ ইয়াৰ যিখিনি আধ্যাত্মিক বা সাংস্কৃতিক দিশত যিখিনি আমাৰ হয় তেওঁ নিজে তাত কিছু সময় কটাই এখন ৰাজহুৱা সভা ইয়াত অনুষ্ঠিত কৰিব আৰু এই ৰাজহুৱা সভাত প্ৰায় 1 লাখ মানুহৰ ইতিমধ্যে আমি নিৰ্ধাৰিত কৰিছোঁ আৰু আজি এই থানতেই আমি আহি পেলাই ইয়াত আমি অলপ পৰ্যবেক্ষণ কৰিছোঁ আমাৰ লগত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুলতা ডেকা ডাঙৰীয়া আছে মৰিগাঁও সমষ্টিৰ সমন্বয় বিধায়ক ৰামাদেউ ডাঙৰীয়া আছে ৰহা সমষ্টিৰ বিধায়ক ডিমেশ্বৰ দাস ডাঙৰীয়া আছে সকলোৱে আমি আহি ইয়াত আজি পৰ্যবেক্ষণ কৰিছোঁ আমাৰ গুৰুজনাৰ যি বেদখলমুক্ত ভূমি আছে তাত যিটো আমাৰ বৃহৎ প্ৰকল্পৰ ঘোষণা কৰিছিলে ইতিমধ্যে আমাৰ আনুষ্ঠানিকভাৱে যদিও আমাৰ জালুকবাৰীৰ পৰা আমাৰ গৃহমন্ত্ৰী মহোদয়ে আৰম্ভ কৰাৰ ঘোষণা কৰিছিলে কিন্তু তেখেতে